Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আজি হৈছে শুক্ৰবাৰ 17 তাৰিখ আৰু এতিয়া ৰাতিপুৱাৰ বাজিছে 8। মই ৰাতিপুৱা ঘৰৰ বাহিৰ কাম বন কৰি মেলি গা পা ধুই আহিলোঁ। যিহেতু বৰষুণ পৰি আছে, চোতাল সেইবোৰ সাৰিব পৰা নাই। বাকী ঘৰবোৰ অলপমান চাফা কৰি পেলাই বাচনবোৰ ধুই পেলাই গা পা ধুই আহি পেলাই ভাত বহাই দিছোঁ। আৰু এওঁ গৈছে পথাৰলৈ। যিহেতু বৰষুণৰ বাবে গৰুজনী ঘৰতে বান্ধি থোৱা হৈছে, সেই ঘাঁহ কেইডালমান আনিব গৈছে। মাও ঘৰতে ইটো সিটো কৰি আছে। মাৰো গাটো বৰ এটা ভাল নহয়। আৰু লৰাই শুই উঠি পেলাই অলপমান কালাৰ কৰিলে। এতিয়া চাই আছে মোবাইল। আৰু এতিয়াৰ পৰাই দিনটো এটা ডেইলি ব্লগ আৰম্ভ কৰিলোঁ। ভাবিছোঁ দিনটোত কি কৰোঁ কি নকৰোঁ তাকে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু একেবাৰে শেষত কমেণ্ট এটা কৰি পেলাই জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো এইবোৰ তিতা কাপোৰ দেখিছেনে? আজি ৩-৪ দিনৰ কাপোৰ এইদৰে জমা হৈ গৈছে। এয়াতো অলপমান কমেই আৰু অলপমান আছে টিঙত। আৰু নাজানো আজি ৰ'দ দিয়ে নে নিদিয়ে। ৰ'দটো নিদিলে আজি অসুবিধাই হ'ব। মোৰ ভাতকেইটা হৈ গ'ল। কুকাৰতে ভাতকেইটা বহাই দিলোঁ। আৰু আনফালে মই আলু অলপমান মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনি পিঁয়াজ সৰহকৈ দি পেলাই ভাজিম। আৰু এইখিনি বেঙেনা কাটি লৈছোঁ, এইখিনিকে ফ্ৰাই কৰি দিম। এয়া মোৰ বেঙেনা ফ্ৰাই হৈ গ'ল আৰু আনফালে আলুখিনিও বহাই দিলোঁ। লগতে অলপমান পাতলকৈ দাইল বনাইছোঁ। আৰু আমাৰলৈকে জালত লগা মাছ কেইটামান আছে, সেয়াই মায়ে পুৰিব। মানে গৰৈ মাছ পুৰি খালে ভাল লাগে। আৰু সেয়াই হ'ব আজি ৰাতিপুৱাৰ ভাত। আলুকণ হৈ থাকে মানে মই ফটাফট ল'ৰাটোলৈ ভাতকেইটা বাঢ়ি লওঁ। সি যিহেতু ৰাতিপুৱাৰ পৰা ভালদৰে একো খোৱা নাই আৰু এতিয়া 10টাই বাজিলে, সেয়ে মই তাক প্ৰথমতে ভাতকেইটাকে খুৱাই লওঁগৈ। আলুখিনি হ'লে এইফালে চাওকচোন ইমান ধুনীয়াকৈ হৈছে। আৰু ল'ৰাটোৱে যে আলু ভাজি খাবলৈ বহুত ভাল পায়। মই আপোনালোকক আগতেও কৈছিলোঁ, আমাৰ ল'ৰাটোৱে মাছ মাংস একেবাৰে নাখায়। এইদৰে তাক যদি অলপ আলু ভাজি দিওঁ, পাতলকৈ দাইল বনাই দিওঁ, অলপ আম দিওঁ, লগতে এটা বইল কণী বা কণী আমলেট, সেইদৰে সি ভাতকেইটা খাবলৈ ভাল পায়। ভাতটো একেবাৰে নাখায়, তথাপিতো যিকেইটা খায় মানে তাকে এইদৰে অলপমান বনাই দিলে খাবলৈ ভাল পায়। আৰু মই তাক ভাতকেইটা খুৱাই পেলাই একেবাৰে আজৰি হৈ লওঁ। ভাত খাব? আম কোনে খাব? এই জেগাখিনি দেখিছেনে? এইখিনিৰ পৰা অলপমান বৰষুণ পৰে। মানে এবাৰ মেৰামতি কৰা গৈছিলে, যিহেতু চিলিঙি হয়, উঠিবও নহয়। এতিয়া এইখিনিৰ পৰাই বৰষুণ পৰে আৰু সেইবাবে তলত এইদৰে 2টা টিং পাতি দিছোঁ আৰু লগতে এখন বস্তাও পাৰি দিছোঁ। মেৰামতি কৰা হৈছিলে যদিও একেই হ'ল। ঘাঁহ কটা কাকতি চেপত কি হ'ল? সেয়া কি কৰা কটা? এইখন মাকৈ আনিবা গৰুক দিবৰ কাৰণে। ঘাঁহকেইডাল আনি থৈ পেলাই আকৌ গ'ল পথাৰলৈ। আৰু এয়া দেখিছেনে, মই যে আপোনালোকক দেখুৱাইছিলোঁ গোবৰ সাৰ বনাব বুলি কৈছিলোঁ। এয়া কলগছ আৰু গোবৰ থৈছে ইয়াত। ইয়াৰ পৰাই গোবৰ সাৰ হ'ব। আৰু বতৰটো নাজানো, ৰ'দ অলপমান ওলাব নেকি। অলপমান বৰষুণটো এৰিছে। আকৌ পথাৰলৈ গ'ল, মই সেয়ে ভাবিলোঁ অলপমান চোতালত পৰি থকা লেতেৰাবোৰকে অলপ চাফা কৰোঁ। মই প্ৰায় এনেকৈ বৰষুণ পৰিলে বাহনি মাৰিব নোৱাৰোঁ, যিহেতু হাতেৰে যিবোৰ অলপমান বন লেতেৰা পাত থাকে সেইবোৰ চাফা কৰি দিওঁ। নহ'লে কোনোবা মানুহ আহিলেও দেখিবও বেয়া লাগে। আৰু পাৰাখিনি সাৰিয়ে দিওঁ। আৰু সেয়াই এইখিনি একেবাৰে সাৰি পেলাই আজৰি হৈ লওঁ। লগতে ল'ৰাটোকো গাটো ধুৱাই লওঁ, তাৰপিছতে এওঁ আহিলে ভাত খামগৈ। চাফা কৰি একেবাৰে গা পাও ধুই আহিলোঁ। ল'ৰাটোকো গাটো ধুৱাই দিলোঁ আৰু লগতে ভাত বাঢ়ি লৈছোঁ। ভাতত আছে আজি আলু ভাজি, মাছৰ পিটিকা, বেঙেনা ফ্ৰাই, লগত মই অলপমান আম কাটি লৈছোঁ আৰু লগতে অলপমান নেমু আৰু দাইল। মই দুপৰীয়াৰ এনেকৈ আম কাটি ল'লে খাবলৈ ভাতকেইটা ভাল পাওঁ। আৰু আপোনালোকে খায় নে নাখায় জনাবচোন কমেণ্ট এটা কৰি পেলাই। ভাত পানী খাই মেলি ল'ৰাটোক টোপনি নিয়ালোঁ আৰু মাও অলপ ৰেষ্ট ল'লে। আৰু ইফালে দেখিছেনে অলপমান ৰ'দটো ওলোৱা যেন কৰিছে, সেয়ে ভাবিলোঁ কাপোৰখিনি অলপ উলিয়াই দিওঁ।
3-4 দিন একেৰাহে ননষ্টপ দিনে ৰাতিয়ে বৰষুণ দিয়াৰ পাছত এইদৰে যেতিয়া অলপমান ৰ'দটো ওলায় সঁচাকৈ মনটো ভাল লাগে। বিশেষকৈ কাপোৰখিনিও অলপ শুকাব আৰু লগতে অলপমান জেগাবোৰো চাফা হ'ব। আৰু দেখিছেনে কিমান পৰিমাণত কাপোৰ আছে। কাপোৰখিনি মেলি পেলাই অলপমান ৰেষ্ট লোৱাৰ আগতে ভাবিলোঁ দুপৰীয়া আনিছিলে মাকৈ, বহুতে ইয়াক গোমধান বুলিও কয়। আৰু মই ভাবিলোঁ এইখিনি অলপমান চাফা কৰি পেলাই অলপমান কুকাৰতে 3টামান হুইচেল দিয়াই থৈ দিওঁ, তেতিয়া আবেলি সময়ত চাহৰ সৈতে খাব পৰা যাব। ইয়াত বহুত বেছি ভিটামিন আৰু আইৰণ আছে। আৰু এইদৰে যদি অলপমান নিমখ পানী দি পেলাই কেইটামান হুইচেল দিয়াই দিওঁ তেতিয়া ল'ৰাটোৱেও খাবলৈ ভাল পায়। আৰু এইখিনি বহাই পেলাই মই যাওঁ অলপমান ৰেষ্ট লৈ লওঁগৈ। এইখিনি বহাই দি পেলাই অলপ ৰেষ্ট ল'ব লওঁতে এইফালে ল'ৰা উঠিয়ে গ'ল। আজি সি ভালকৈ নুশুলে, যিহেতু বৰষুণ পৰি আছে খেলিব পৰা নাই ল'ৰা ছোৱালীয়ে, সেইবাবে টোপনিও ভালকৈ হোৱা নাই। আৰু সি যিহেতু সাৰ পালে এইফালে মই অলপমান বিস্কুট গাখীৰ তালৈকে ল'লোঁ, মোলৈকে একাপ চাহ বনাই ল'লোঁ। আনফালে কুকাৰৰ হুইচেলো আহিলে, 3টা চিটি ইয়াই পেলাই থৈ দিছোঁ মই। আৰু তাক বিস্কুট গাখীৰখিনিও খুৱাই লওঁ, লগতে ময়ো একাপ চাহ খাই লওঁ। ল'ৰা ছোৱালীয়ে অলপমান খেলিব পালেহে সিহঁতৰ দুপৰীয়া সময়ত টোপনিটো ভাল হয়। এইকেইদিন যিহেতু ঘৰৰ ভিতৰতে থকা হৈছে, সেয়ে সি দিনৰ ভাগত বৰ এটা শুব বিচৰা নাই। আৰু তাক যদি মই এইদৰে মেৰিগ'ল্ড বিস্কুট গাখীৰত তিয়াই পেলাই খুৱাই দিওঁ, সি খাবলৈ ভাল পায়। সেই ভিডিঅ'খিনি চাবলগীয়া হ'লে আপোনালোকে ইয়াৰ নেক্সট ভিডিঅ'ত চাব লাগিব। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, তেনেই এটা সাধাৰণ ডেইলি ব্লগ বনাবলৈ চেষ্টা কৰিলোঁ। এতিয়া সন্ধিয়া 6 বাজিছে আৰু মই ধূপ ধূনা দি পেলাই আহিলোঁ। এইফালে মায়ে চাউলখিনি ধুই থৈ দিছে। আমি ওলাই যাওঁতে ল'ৰাটোকো মাৰ লগত থৈ গৈছিলোঁ আৰু মায়ে ল'ৰাটোকো অলপমান চালে আৰু চাউলখিনিও ধুই থৈ দিছে। মই ভাবিছোঁ ভাতকেইটা সোনকালে বহাই দিওঁ। আনফালে মই গেছত কণী আলু বইল কৰিছোঁ আৰু কেইটামান জালত লগা মাছ আছে, সেয়া ফ্ৰাই কৰিম। আজি ৰাতি সেয়াই ভাত হ'ব। আৰু আনফালে মায়ে মোলৈ অলপমান আনি থৈ দিছে চাউ, সেইখিনি খাই পেলাই ভাতত লাগোঁ। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, তেনেই এটা সাধাৰণ ডেইলি ব্লগ বনাবলৈ চেষ্টা কৰিলোঁ। নাজানো আপোনালোকে চাই কেনেকুৱা পালে। যদি মোৰ এই সাধাৰণ ভিডিঅ'টি চাই ভাল পালে, মোৰ এই চেনেলটোৰ পৰা যোৱাৰ আগতে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা থাকিলে। আৰু মোৰ এই সাধাৰণ ভিডিঅ'টি আপোনালোকে ইমান দেৰিলৈকে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ। কাইলৈ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে আহিছোঁ। বাই বাই।